Hello guys, welcome to my channel. আজি আকৌ আহিলো কয়েল বাৰ্ডৰ নতুন এখন ভিডিও লৈ। এইবিলাক কয়েল বাৰ্ড আজি হ্যাচিং হৈছে জাপানিজ কয়েল বাৰ্ড হয়। এইবিলাক বহুত ভাল কন্ডিশনৰ পোৱালি, এক গ্ৰেডৰ পোৱালি, একদম ধুনীয়া পোৱালি আপোনালোক চাই আছে। এটো আমি বোর্ডিংত সোমাই দিছো কাৰণ কয়েল বাৰ্ডৰ পোৱালিবিলাক একদম সৰু সৰু হয়। অলপ দানা পানী খুৱাই ডেলিভাৰি দিলে বহুত সুন্দৰ হয়, বহুত ভাল থাকে, ষ্ট্ৰং থাকে। সেই কাৰণে আমি এইবিলাক কয়েল বাৰ্ড অলপ বোর্ডিংত দি দিছো। ইয়াত আমাৰ 700 মান কয়েল বাৰ্ড আছে, কয়েল বাৰ্ডৰ পোৱালি। চাওক আপোনালোকে তো বোর্ডিংটো আমি জাস্ট খালি ষ্ট্ৰঙৰ কাৰণে বনালো, কাৰণ একদম যেনেবা লোকেল মুৰ্গী হাই বিলাক একদম পুৰা মেচিনৰ হ্যাচিংৰ পৰা ওলাই পিনে দিব পৰা যায়, কিন্তু কয়েল বাৰ্ডটো একদম মানে নাংমান পোৱালি আপোনালোকে জানেই। সেইকাৰণে আমি বোর্ডিংত নমাই দিছো, নমাই অলপ দানা পানী দি আছো, দানা খাই আছে, পানী চানী খুৱাই ডেলিভাৰি দি দিম। একদম চাওক কিমান ধুনীয়া, মোবাইলৰ কেমেৰাটো অলপ তলফালে ধৰিছো, একদম কেনেকে খাবলৈ আহিছে। চাওক বন্ধুসকল, এইবিলাক কয়েল বাৰ্ডৰ পোৱালি একদম কম প্ৰাইচত আমাৰ লগত যোগাযোগ কৰিলে একদম কম প্ৰাইচত আপোনালোকে কয়েল বাৰ্ডৰ পোৱালি পাব। তাৰপিছত চাওক কয়েল বাৰ্ডৰ পোৱালিবিলাক একদম কম প্ৰাইচত অল অসম আমি ডেলিভাৰি দিওঁ। যিসকল অসমৰ বাহিৰৰ পৰা চাই আছে তেওঁলোকেও ল'ব পাৰিব। আগৰতলা, তাৰপিছত আপোনাৰ অৰুণাচল, শ্বিলং সব জায়গাত আমাৰ পৰা পোৱালি যায়। আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, আমি যিকোনো জায়গাত পোৱালি ডেলিভাৰি দিব পাৰোঁ। চাই আপুনি হাঁহৰ লওক, লোকেল মুৰ্গীৰ লওক, কয়েল বাৰ্ডৰ লওক, যিকোনো পোৱালি আপোনালোকে যদি লাগে। আমাৰ নিজৰ হেচাৰি হয়, আমাৰ নিজৰ হেচাৰিৰ পৰা আমি হ্যাচিং কৰোঁ, কাৰণ ইয়াত কোনো ধৰণৰ ব্ৰকাৰ নাই। আপোনালোকে ডাইৰেক্ট আমাৰ পৰা ল'ব পাৰে, একদম কম ৰেটত পাব, কাৰণ ব্ৰকাৰেতো 3-4 টকা মাজত ৰাখি দিয়ে। সেইকাৰণে আপোনালোকে ডাইৰেক্ট হেচাৰিৰ পৰা পোৱালি ল'লে বহুত কম ৰেটত পোৱালি পাই যাব। চাওক আমাৰ নিজৰ হেচাৰি হয় এইবিলাক, আমি নিজে হ্যাচিং কৰোঁ। ইয়াত আমাৰ বৰ্তমান যেটো থলুৱা পাতি হাঁহৰ কণী দিয়া আছে, চাওক আপোনালোক দেখাই আছো। এটো আমাৰ হ্যাচিং আজিৰ পৰা ষ্টাৰ্ট হ'ল। পাতি হাঁহৰ পোৱালি ইয়াত মোটামুটি 2000 মান কণী আছে। এইবিলাক পোৱালি এটামান পোৱালি ওলাইছে, দেখাই আছো ৰ'ব, ভিতৰত পৰি গৈছে। এই চাওক ট্ৰেটোৰ মাজত আছে, ইয়াতে আপোনাৰ হিউমিডিফায়াৰ চাৰ লগোৱা আছে, তাতে নাই, ওপৰতে আছে, ট্ৰেৰ মাজতে আছে। এইটো চাওক এটা পোৱালি আছে তাতে, দেখাই নাই, এন্ধাৰ হৈ আছে। এইটো একদম পাতি হাঁহৰ পোৱালি, এইটো এটাই ওলাইছে। কিছুমান আগতীয়াকৈ একদম ফাষ্ট ওলাই যায়, কাৰণ নাজানো কিয় বা, দুই এটা একদম ফাষ্ট ওলাই যায়। বাকি আপোনাৰ হ্যাচিং হিচাপত হয়, এটা হ্যাচিং ডেটৰ আগতে এইটো ওলাই গৈছে, ৰাখি দিছো। নেক্সট আজিৰ পৰা ওলাই আছে, এইটোতো আপোনাৰ যোৱাকালি ওলাই গৈছে, তো আজিৰ পৰা ওলাই আছে পাতি হাঁহৰ পোৱালি। যদি আপোনালোকে পাতি হাঁহ বিচাৰে আমাৰ লগত যোগাযোগ কৰিব, পাতি হাঁহৰ পোৱালিও পাই যাব। আৰু যদি অৰিজিনাল পিওর লোকেল এইবিলাক পোৱালি যদি খোজে আপোনালোকে পাই যাব। আৰু গাইস আপোনালোকে জানে আমি নিজে মেচিন বনাও, আমাৰ নিজৰ হেচাৰি, আৰু নিজে আমি মেচিন বনাই বিক্ৰী কৰোঁ। তো আপোনালোকে যদি ফুল অটোমেটিক মেচিন লাগে, এনেকুৱা টাৰ্না সিস্টেম, সেইটো পাই যাব। এটা ধেমাজিৰ অৰ্ডাৰ আছে, আৰু আমি বহুত মেচিন বনাই আছো অলৰেডি। আপোনাক নেক্সট ভিডিঅ'ত জনাম মেচিনবিলাক। মেইন আপোনালোকে পোৱালি চাওক, যিকোনো পোৱালি যদি লাগে আপোনাৰ অসমৰ বাহিৰত যিকোনো জায়গাত পোৱালি লাগিলে আমাৰ লগত কন্টাক্ট কৰিব। আজিলৈকে এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ গাইস, একদম কম ৰেটত পোৱালি পাই যাব।